ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে। কৃষি বিভাগৰ ফালৰ পৰা প্ৰায় 10,925টা অত্যাধিক ভেকেঞ্চি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। সো এপ্লাইসমূহ আৰম্ভ হৈ গৈছে। সো কেনেকৈ আবেদনসমূহ কৰিব পাৰিব, ভেকেঞ্চিখিনি কি আহিছে, লগতে কোনটো তাৰিখৰ পৰা নটিফিকেশ্যন বা এপ্লাইসমূহ আৰম্ভ ষ্টাৰ্ট হ'ব, সো কেনেকৈ কৰিব পাৰিব, সকলোখিনি কথা জনাই আছো। সো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয়। কিয়নো আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিয়াইছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ, য'ত আপোনালোকে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। আৰু এই কোৰ্চটো যে আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু যিটো কোৰ্চটো আপোনালোকৰ সুবিধা হওক, বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ চলি আছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। সো এতিয়ালৈ কেনেকৈ বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু আপোনালোকৰ কাৰণে 50% অফাৰ চলি আছে। সো আহক যিটো আৰম্ভ কৰোঁ। সো ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে 10,000+ কুৱেশ্যন উইথ এনচাৰ পাব, 10,000+ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে ছাবজেক্টখিনি যিখিনি টপিক আছে সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত পাৰিব কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফি হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। সো সকলোখিনি ভাগ কৰি আছে। তাৰপিছত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীট আপোনালোকে লাভ কৰিব পাৰিব। সো সকলোখিনি কভাৰ আছে। সো আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। সো আপোনালোকে যদি ADR ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে বা অসমৰ যিকোনো এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে এই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। কাৰণ এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো পঢ়া কথা নাই, ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ পাব পাৰিব যদি ভালদৰে পঢ়া শুনা কৰে। সো এতিয়ালৈ মেইন ভিডিঅ'লৈ আপোনালোকে নিশ্চয় গম পায় CM ছাৰে আপোনালোকৰ যিখন প্ৰথম কেবিনেট আছে তাত ঘোষণা কৰিছিল যে অসমৰ যিমানখিনি খালী পদ আছে সেইসমূহ আপোনালোকৰ টাস্ক ফ'ৰ্চ গঠন কৰা আছে, যাৰ সহায়ত নিযুক্তিসমূহ দিয়া হ'ব প্ৰায় 2 লাখ চাকৰি। তাৰ ক্ষেত্ৰত আপোনালোকৰ ADR ক্ষেত্ৰত বিশেষকৈ ভেকেঞ্চি আহিব আৰু ADR লগতে আৰু কেইটামান ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আৰু তাৰ ভিতৰত এটা অন্যতম ডিপাৰ্টমেণ্ট বা অন্যতম বিভাগ হৈছে, সেইটো হৈছে আপোনালোকৰ এগ্ৰিকালচাৰ বিভাগ, মানে অসমৰ কৃষি বিভাগ। সো অসমৰ কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰা হ'ব। বিশেষকৈ অসমৰ কৃষি বিভাগৰ ফালৰ পৰা কি ভেকেঞ্চি মুকলি কৰা হ'ব এইকেইটা জনাই দিব বিচাৰিছোঁ। সো ইয়াত বিশেষকৈ আপোনালোকে দেখিবলৈ পাব অসমৰ কৃষি বিভাগৰ ফালৰ পৰা প্ৰায় 10,000+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু এই যিখিনি ভেকেঞ্চি হয়, ভেকেঞ্চিখিনি যদি আপোনালোকে 10 পাছ কৰিছে বা 12 পাছ কৰিছে বা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিট 18 পৰা 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC হ'লে 5 বছৰকৈ, OBC হ'লে 3 বছৰকৈ, PWBD হ'লে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো এটা বেষ্ট অপৰচুনিটি হয়। সো অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন বা এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকৰ কাৰণে এইটো বেষ্ট অপৰচুনিটি হয়। আৰু ইম্পৰ্টেণ্ট এডভাইচৰ কথা যে মই ক'বলৈ যাওঁ, সো ইম্পৰ্টেণ্ট যিটো এডভাইচ আছে সেইটো হৈছে ওৱান অফ দ্য বেষ্ট ইম্পৰ্টেণ্ট এডভাইচ। সেইটো হৈছে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনাসমূহ কৰক। কিয়নো আপোনালোকে ভাবিছে যদি নটিফিকেশ্যন আহিলে পঢ়িম বুলি, তেন্তে আপোনালোকে চিলেকশ্যন কেতিয়াও লাভ কৰিব নোৱাৰে। কাৰণ নটিফিকেশ্যন অহাৰ পাছতো সকলোৱে হয়, কিন্তু সকলোতো চিলেকশ্যন লাভ নকৰে। তাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰিব লাগিব। সো এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিবৰ কাৰণে ওৱান অফ দ্য বেষ্ট যিটো কোৰ্চ হয়, সেইটো আমাৰ টিমৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছে। আৰু আপোনালোকৰ কাৰণে যিটো অফাৰ চলিছে সেইটো এটা সৰ্বাধিক অফাৰ চলিছে, কিয়নো 50% অফাৰ আপোনালোকৰ কাৰণে দি থকা হৈছে, যাতে আপোনালোকে সকলোৱে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে আৰু সকলোৱে আগবাঢ়ি যাব পাৰে। আৰু তাৰ ক্ষেত্ৰত আমাৰ যিটো কোৰ্চ হয়, সোনকালে গৈ বাই কৰি লওক, যাতে আপোনালোকে অফাৰটো মিছ হৈ নাযায়। সো কিছুদিনৰ পিছতে মানে ধৰি লওক নেক্সট মাহৰ পৰা ইয়াৰ যিটো অফাৰ হয় ন ADR 3.0 ক্ষেত্ৰত, সেই অফাৰটো বা এই যিটো কোৰ্চৰ যিটো অফাৰ হয়, সেই অফাৰটো নেক্সট মাহৰ পৰা যিটো 50% অফাৰ আছে, সেই 50% অফাৰ নাথাকিব। সো বাঢ়িবলৈ গৈ আছে প্ৰাইচটো। সিমান পাৰে সিমানলৈ বাই কৰি লওক। সো এতিয়ালৈ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, কেতিয়াৰ পৰা নতুনকৈ নটিফিকেশ্যনসমূহ দেখা পাব। সো এই ভেকেঞ্চিৰ ক্ষেত্ৰত এপ্লাইসমূহ অতি সোনকালে হ'ব। সো অতি সোনকালে মানে আপোনালোকে ধৰি
কৰি লওক জুন মাহৰ পৰা এই ভেকেঞ্চিসমূহ আপোনালোকে এপ্লাইসমূহ হোৱা দেখিবলৈ পাব আৰু এই যিখিনি ভেকেঞ্চি সেইখিনি এডিআৰ লগতো আহিব পাৰে নাইবা এক্সট্ৰাকো আপোনালোকে দেখিবলৈ পাৰে চ' এটা বেষ্ট অপৰচুনিটি চ' অপৰচুনিটি মিছ নকৰিব যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিব পাৰে চ' আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব পাৰে লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থবে আজিলৈ ভিডিঅ'টো লগ পাম তাৰ আগতে আপোনালোকক মই যিটো অফাৰৰ কথা জনালোঁ চ' অফাৰটো সোনকালে শেষ হোৱাৰ আগতে বাই কৰি লওক যাতে আমাৰ যিটো কোৰ্ছ হয় কোৰ্ছটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে কিয়নো এই কোৰ্ছটোতে ওৱান অফ দ্য বেষ্ট কোৰ্ছ সকলো ছাবজেক্ট সকলো চিলেবাছ কভাৰ কৰি প্ৰস্তুত কৰা হৈছে চ' দেখিব পাইছে ডিটেইলছখিনি এডিআৰ 3.0 ওৱান অফ দ্য বেষ্ট কোৰ্ছ হয় আৰু 50% অফাৰ চলি আছে চ' আজি ভিডিঅ' মানে যদি লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব